হেল্ল' এভৰিৱান। আজি এটা কেক লৈ আহিছোঁ। আশা কৰোঁ কেকটো আপোনালোকৰ ভাল লাগিব। এইটো আছিলে 1 কেজি কেক আৰু মই টিন চাইজটো লৈছিলোঁ 6 ইঞ্চ টিন। ক্লায়েণ্টে মোক ডিজাইন দিছিলে ফল্ট লাইন কেকৰ। তো ফল্ট লাইন কেক কৰিলে কি হয়, মানে হাইটটো অলপ বেছিকে লাগে। ফাৰ্ষ্টতটো মই ক্ৰাম কোটিংটো কৰিছিলোঁ। ক্ৰাম কোটিং কৰাৰ পিছত ফ্ৰিজত মই 1 ঘণ্টা থৈছোঁ। তাৰপিছত মই ক্ৰীমত মই ব্লু কালাৰ শ্বেড এটা দিছোঁ আৰু ভালকে ফাইনেল লেয়াৰটো মই লগাই দিছোঁ। তলত অলপ মই ক্ৰীম কম দিছোঁ, আপোনালোকে চাব পাৰিব। ওপৰত মই ভালকে ফিনিচিংটো আছে, কিন্তু তলত মই ফিনিচিংটো ইমান ভালকে দিয়া নাই। এতিয়া মই ক্ৰীমত অলপ য়েল্ল' কালাৰ মিক্স কৰিছিলোঁ এটা ক্ৰীম শ্বেড অনাৰ কাৰণে, আৰু সৰু পেলেট নাইফ দি চাইডেৰে এনেকে আপোনালোকে চাব পাৰিব ধুনীয়াকে অলপ অলপ ক্ৰীম মই চাইডত লগাই দিছোঁ। আপোনালোকে পেলেট নাইফটো সৰু ল'ব, ডাঙৰ ল'লে বস্তুটো ক্ৰীমটো লগাব নোৱাৰিব আপোনালোকে। সেইকাৰণে পেলেট নাইফটো সৰু ল'লে ধুনীয়াকে ক্ৰীমটো বহি যাব। তাৰপিছত স্ক্ৰেপাৰ দি ভালকে স্ক্ৰেপ অফ কৰি দিলোঁ। আৰু এতিয়া কি কৰিছোঁ, ইভাপৰেক্সৰ লগত মই গল্ডেন ডাষ্ট মিক্স কৰিছোঁ। মই আগতেও এনেকুৱা ভিডিঅ' দিছোঁ গল্ডেন বৰ্ডাৰ কেনেকে দিব লাগে। ইভাপৰেক্সৰ লগত গল্ডেন ডাষ্ট মিক্স কৰি আপোনালোকে এনেকে বৰ্ডাৰ দিব পাৰিব। এতিয়া আৰ্টিফিচিয়েল ফ্লাৱাৰ্ছ কিছুমান দিব দিছিলে মোক। এনেকে আৰু আৰ্টিফিচিয়েল ফ্লাৱাৰ্ছবোৰ বঢ়াই দিছিলোঁ আৰু স্প্ৰিংকলাৰ্ছ কিছুমান ওপৰত এনেকে দি দিছোঁ। আৰু কেকটো চাই ভাল লাগিছে কি নাই আপোনালোকে জনাব। মই কেকৰ নতুন নতুন ডিজাইনছ লৈ অহাৰ চেষ্টা কৰিম আপোনালোকৰ কাৰণে। আৰু কেকটো যদি ভাল লাগি থাকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ।